কেনেকৈ পাৰ হৈ গ'ল ধৰিবকৈ নোৱাৰিলোঁ। অঁ পিহু, সঁচাকৈ এমাহনো কেনেকৈ পাৰ হৈ গ'ল ধৰিবকৈ নোৱাৰিলোঁ। আৰু তোমাৰ লগত থাকিলে দেখোন সময়বোৰ কেনেকৈ যায় গমকে নাপাওঁ। তুমি মোক সদায় এনেকৈ ভাল পাই থাকিবানে? অঁ পিহু, মই তোমাক সদায় এনেকৈয়ে ভাল পাই থাকিম, কিন্তু তোমালোকৰ ঘৰৰ মানুহখিনিৰ কাৰণেহে মোৰ অলপ ভয় লাগে জানানে। হেই একো নাই, তুমি কেনে ভয় কৰিছা? আমাৰ ঘৰৰ মানুহো তোমাক ভাল পাব এদিন, যেনেকৈ মই তোমাক ভাল পালোঁ। নহয় পিহু, মই আকৌ তোমাৰ নিচিনা ধনী ঘৰৰ ল'ৰা নহয় যে। হেই তুমি অকল কিনো ধনী দুখীয়া কথা কৈ থাকা। আৰু মই তোমাক ধনী দুখীয়া চাই পিনে ভাল পোৱা নাছিলোঁ নহয়। তুমি যেনেকুৱা হ'লেও মই তোমাক ভাল পাম। ব'লা পিহু, এতিয়া আমি গৈ থাকোঁ। ব'লা ব'লা যাওঁ। এই বাবা, আজি বেংকৰ পৰা আহিবিগৈচোন। মোৰ অৰুণোদয় পইচাটো সোমাইছে নেকি? এই ওচৰত দেখোন ৰমলা খুৰীয়ে কৈছিলে তাৰ ভাগৰ বোলে সোমালে। মই তোক আকৌ লগো নাপাওঁ নহয় আজিকালি। তইনো কলেজৰ পৰা কলেজ যাওঁকে ভংকে ওলাই। আজি চাই আহিবিগৈচোন দেই বেটাই। অঁ হ'ব দিয়া, যাম বাৰু মা। হেৰি, এতিয়া তুমি ভাত বনালানে? অঁ বনাই থৈছোঁ আকৌ, বৈ খাওঁগৈ একেলগে। মই সেই বাৰীৰ পৰা কচুকে বুটলিলোঁ কেইডালমান। বেলেগ আৰু একো নায়েই। তই যাবি নহয় এতিয়া, হেৰি অৰুণোদয় পইচাটো সোমালে চাবলৈ যাবি নহয়। তই আহোঁতে একেবাৰে বজাৰ কেইটামানো কৰি আহিবি যদি পইচাটো সোমালে দেই, নহ'লে আৰু গধূলি সুদা ভাত খাব লাগিব পাই। অঁ ঠিক আছে বাৰু মা, ব'লা এতিয়া ভাত দিবা। হেৰি শুনিছেনে, আজি শ্বপিঙলৈ যাম, ওলাবচোন। কোৱা? তোমাৰ শ্বপিঙত আকৌ মই যাম যে? মাজনীক নিবা আকৌ? মাজনীৰ লগতে যাবা, ড্ৰাইভাৰ আছেই দেখোন। আজি আবেলিলৈ মই অকণমান ব্যস্ত হৈ থাকিম। মোৰ মানে মিটিং দুখন আছে, এটেণ্ড কৰিব লাগে। সেইকাৰণে মই আজি তোমাক শ্বপিঙলৈ নিব নোৱাৰিম নহয়। তুমি মাজনীৰ লগতে যাবা আকৌ। মই ইয়াক কৈ দিম নহয়, চিংকুক কৈ দিম বাৰু মই লৈ যাবলৈ। মাজনী দেখোন আজিকালি ওলাই নাযায়। কলেজৰ পৰা আহে আৰু ৰুমটোতে সোমাই থাকে, কিনো কৰি থাকে দিনৰ দিনটো অকল তাই গম পাব। আৰু ঘৰত থাকোঁ মানুহ অকল আমি তিনিটা। ইটোৱে সিটো কাৰো লগত কথা পতা নহয়। যি এজনী ছোৱালী আছিলে তাইও সেই ৰুমৰ ভিতৰতে সোমাই থাকে। নাজানো আৰু যাব নাই, কৈ চাম বাৰু। অঁ হয় নেকি? বাৰু তাইক কৈ চাবাচোন, তাই যাব। তাই দেখোন শ্বপিং বুলি ক'লে এনেও বলিয়াই হৈ থাকে অনবৰত। বাৰু দিয়ক। মালিক, মালিক, আপোনাক বৰ ডাঙৰ কথা এটা ক'বলৈ আছে। অঁ অজয়, কচোন কি ডাঙৰ কথা? বৰ লৰালৰিকে সোমাই আহিলে তাৰ ভিতৰলৈ। আমাৰ মাজনীয়ে ক'ত কি কৰি ফুৰিছে আপুনি গম পায়নে মালিক? অঁ মাজনীয়ে আকৌ কি কৰিলে? নদীৰ পাৰত ল'ৰাৰ লগত দেখিছিল তাইক। সিহঁতৰ কি কথা মালিক? কি? কোন ল'ৰা? ক'ৰ ল'ৰা? কোন সি? মোৰ ছোৱালীৰ লগত এইবোৰ কৰিবলৈ সি ক'ত সাহস পালে? মালিক, মই যিমানটো শুনিছোঁ সিহঁতি হপা ইটোৱে সিটোক ভালেই পায়, যিখিনি কথা পাতিছে সিহঁতি। কি? অজয়, তই কাইলৈ গৈ তই খবৰটো লৈ আহ, ক'ৰ ল'ৰা কি হয়। তাক প্ৰথমতে বুজাবি, যদি বুজি নাপায় তাক তাৰ নিজৰ অকাত দেখাই দিবি। ঠিক আছে মালিক। ক'ৰ ল'ৰাৰ লগত আমাৰ মাজনী ঘূৰি ফুৰিছে? কেনেকুৱা বা ল'ৰা হয়? কোন হ'ব পাৰে বাৰু? আজি চব অজয়ে উলিয়াই আনিব। হেৰি কি হ'ল, ইমান খঙত আছে যে আপুনি? মাজনীয়ে যে ক'ত কি কৰি ফুৰিছে তোমাৰ খবৰ আছেনে? মাজনী আকৌ কি কৰিলে? কোনোবা ল'ৰাৰ লগত বোলে নদী পাৰত আছিলে আজি। আমাৰ অজয়ে দেখি আহিছে, প্ৰেমত দুইটা বিয়াকুল বোলে। কোনবা? ৰ'বচোন, আপুনি ইমান খঙত নাথাকিব। সঠিক কথাটো গম পাই লওক, তাৰপিছত খং কৰিব। নহ'ব পাৰে ন, তাইৰ লগৰো কোনোবা হ'ব পাৰে। কি? তুমি ইমান চিম্পলকে কেনেকে ল'ব পাৰিলা কথাটো? নদী পাৰত কোনোবা লগৰ ল'ৰাৰ লগত থাকিব নেকি হা? আৰু যিখিনি কথা পাতিছে অজয়ে গোটেইখিনি ইতিমধ্যে শুনি আহিছে, গম পাইছানে? তুমি বৰ মাজনী চাইড লৈ কথা ক'ব নালাগে মোৰ আগত। ৰাম, ৰ'বচোন ৰ'ব, আপুনি ইমান অধৈৰ্য নহ'বচোন। বেলেগো কোনোবা হ'ব পাৰে ন। অজয় আগতে আহি ল'বলৈ দিয়কচোন। আপুনি ইমান খঙত নাথাকিব, অলপমান ঠাণ্ডা মগজেৰে ভাবকচোন কথাবোৰ।
চাবা কিন্তু যদি কথাটো হয় সঁচা হয় নহয়, তুমি জানা নহয় মই ল'ৰাটোৰ অৱস্থা কি কৰিম। প্ৰথমতে বুজাই চাম, যদি নুবুজে তেতিয়া কিন্তু মোক কোনে ৰখাব নোৱাৰে। আৰু তুমি যিহেতু জানাই মোৰ কথা। হ'ব ৰ'বচোন, অকণমান ঠাণ্ডা হওক। অনবৰত এনি টাইম খংকৈ নাথাকিবচোন। ৰ'ব মই চাহকে আনোগৈ ৰ'ব। নাখাওঁ, মই একো নাখাওঁ। মোক চাহ দিবহি নালাগে তুমি। মই অকল অজয় অহালে বাট চাই আছোঁ। তাৰপিছত মই সিদ্ধান্ত ল'ম। হ'ব, যি কৰে কৰি থাকক। এই মানুহটোক কথা এটা বুজালেও বুজি নাপায়। অজয় আহিলি, কচোন এতিয়া কোন হয় ল'ৰাটো, ক'ৰ হয়? মালিক, ল'ৰাটো হাবিচুকৰ। সি বোলে আমাৰ মাজনী প্ৰেমত পৰিলে আৰু মাজনীও ভাল পায় তাক। দুয়োটাই বোলে ইটোৱে সিটোক এৰিব নোৱাৰে আৰু দুয়োটা একেখন কলেজতে পঢ়ে। মালিক, ল'ৰাটো ঘৰত অকল মাক এজনী আৰু সি, বাপেক নাই। বৰ দুখীয়া ঘৰৰ ল'ৰা। মাজনীয়ে বাৰু সেই ল'ৰাটোক পচন্দ কৰিব লাগেনে মালিক? কি? আমাৰ মাজনী হাবিচুকৰ ল'ৰাৰ প্ৰেমত পৰিছে? এইটো কেতিয়াও হ'ব নোৱাৰে। অজয়, তই কাইলৈ মাজনী যোৱা টাইমতে যাবি কলেজলৈ আৰু ল'ৰাটোক ভালকৈ বুজাবি কথাবোৰ। আৰু যদি বুজি নাপায় তেতিয়াহ'লে তই গম পাইছ নহয়। হ'ব মালিক, মই কাইলৈ মাজনী যোৱা টাইমতেই যাম। আবিৰ, ক্লাছটোৰ পিছত ওলাবা দেই, আমি কফি খাবলৈ যাম। ঠিক আছে পিহু, যাম বাৰু। এতিয়া খালি ফাৰ্ষ্টতে ব'লা ক্লাছটো কৰি আহোঁগৈ। পিহু, আজিকালি দেখোন তোমাক লগেই নাপাওঁ। তুমি ক'ত থাকা? নাই, মই তোমাকে বহুত দিন লগ পোৱা নাই। একচুৱেলি মোৰ গাটো বহুত বেয়া হৈ আছিলে জানানে। মই মেডিকেলত এডমিট হৈ আছিলোঁ। মই কালি আহিছোঁহে ডিছচাৰ্জ লৈ মেলি, সেইকাৰণে আজি ক্লাছ কৰিবলৈ আহিলোঁ। হয় নেকি? চৰি দেই, একদম বেয়া নাপাব। মই একেবাৰে গম নাপাওঁ জানানে, নহ'লে তোমাৰ খবৰ এটা মই নিশ্চয় ল'লোহেঁতেন। নাই দিয়া, একো নাই। বাকী তোমালোকৰ প্ৰেম কাহিনী কেনেকুৱা চলিছে পিছে? আবিৰ, চব ঠিকে থাকে আছেনে? কি যে কোৱা নহয়, লাজত পেলাই দিবা তুমি দেই। ব'লা ক্লাছলৈ যাওঁ এতিয়া। মই যেনিবা সিহঁতৰ কথা গমহে নাপাওঁ। বাৰু ব'লা ক্লাছে কৰোঁগৈ ব'লা। আবিৰ, আজি পাৰ্কলৈ আকৌ আহিবা দেই, মই তোমাক ফোন কৰি দিম। অ'কে বাবা, আকৌ আহিম আকৌ মই। তুমি মাতিলেনো আৰু মই নহাকৈ থাকিব পাৰিমনে? মই তোমাক এই অকণ থাকিব নোৱাৰোঁ জানানে আবিৰ। মোৰো একেই হয় জানানে। খালি মই তোমাক সদায় টাইম দিব নোৱাৰোঁ, কাৰণ মোৰ আবেলি টিউশ্যন থাকে ন। টিউশ্যনকেইটা লৈহে আৰু মোৰ কলেজৰ ফিজটো দি আছোঁ। হয় বাৰু, বুজি পাইছোঁ। হ'লেও আজি আহিবা না প্লিজ। অ'কে বাবা, মই নিশ্চয় আহিম তোমাৰ ওচৰলৈ। I love you জান। I love you too. ব'লা এতিয়া আমি যাওঁ, গৈ থাকোঁ। তুমি যাবা, গৈ পালে মোক কল এটা কৰি দিবা দেই, মোৰ ড্ৰাইভাৰ আছে, ৰখি আছে। অ'কে বাবা, যোৱা, তুমিও গৈ পালে মোক মেছেজ এটা কৰি দিবা দেই। বাই। মাজনী, এইবোৰ মই কি শুনিছোঁ তোৰ কথা? কি শুনিছোঁ মানে? কিনো মা, মই ঠিক ধৰিব পৰা নাই। কলেজত তুমি কোন ল'ৰা প্ৰেমত পৰিছা মাজনী? সেইদিনাখন তোমালোক দুটাক নদী পাৰত দেখিছে আমাৰ অজয়ে, আৰু আহি চব পাপাক কৈ দিলে তোমাৰ কথা। পাপা এইদিন বহুত খঙত আছে, তুমি কিন্তু সাৱধানে চলিবা দেই। কি কোৱা মা? পাপাক কৈ দিলে মানে? পাপাই তোমাৰ কথা সকলো গম পাইছে, আৰু অজয়ক সেই ল'ৰাজনৰ বিষয়ে গোটেই ডিটেইলছ উলিয়াবলৈ পাপাই আজি তাক পঠাই দিছে। চিট মা, কোৱাচোন মাজনী, আচলতে কথাটো কিমান সত্য? আচলতে মা, ল'ৰাজন হাবিচুকৰ, আৰু সি আৰু মই এখন কলেজতে পঢ়োঁ, আৰু ক্লাছো ছেমেই হয়। তাক মোৰ বহুত ভাল লাগে মা। তাৰ নামটো হৈছে আবিৰ। ল'ৰাজন বহুত ভদ্ৰ নম্ৰ হয় মা, তুমি লগ পালে মানে গম পাবা। হ'লেও তুমি মাজনী, পাপাৰ কথাটো তুমি চব গম পোৱাই, জানি বুজি এইটো ভুল কৰিব নালাগিছিলে তুমি কেতিয়াও। ল'ৰাজন সঁচাকৈ বহুত ভাল মা, আৰু মই তাক বহুত দিনৰ পৰা লাইক কৰি আহিছোঁ, আৰু
সিও মোক লাইক কৰে। পিছতহে আমি গম পাইছোঁ যে আমি ইজনে সিজনক দুইজনকে লাইক কৰোঁ। তাৰপিছত আমি প্ৰেমৰ সম্পৰ্কত আহিলোঁ মা। এইটো তুমি বৰ ভাল কাম নকৰিলা মাজনী। ল'ৰাজনলৈহে মোৰ চিন্তা লাগিছে। পাপাই কোনটো মুহূৰ্তত কি কৰি দিয়ে মই একো গম পোৱা নাই। আৰু জানাই পাপাৰ খংটো কেনেকুৱা। মই বুজাই কিমান দিন ৰাখিম কোৱাচোন তুমি। আৰু সেইদিনাখন মই বুজাইছিলোঁ পাপাক, কিন্তু পাপাই উল্টাই মোকেই গালি দিলে। কিন্তু তুমি কথাটো তথাপিও ভাল নকৰিলা নেকি মাজনী? অ' মা প্লিজ, পাপাক খালি তুমি এইটোৱে বুজাবা যাতে তাক একো নকৰে মা। তাৰ ঘৰত সি আৰু অকল তাৰ মাকে থাকে, আৰু ল'ৰাজন ইমান ধনী ঘৰৰ ল'ৰা নহয়। মই সকলোবোৰ গম পাই যদিও মই তাৰ লগত সম্পৰ্কত আহিলোঁ মা। নাজানো আৰু তুমি কি কৰিবলৈ ওলাইছা। পাপাক মই বুজাব নোৱাৰিম চাগে মাজনী। হ'লেও মই এবাৰ কৈ চাম বাৰু। কিন্তু যিমান পাৰা ল'ৰাজনৰ পৰা তুমি আঁতৰি থাকিবা মাজনী, নহ'লে ল'ৰাজনহে বিপদত পৰিব পিছত। ঐ ঘৰত কোন আছ? ঘৰত কোন আছে ঐ? কোন আপুনি? কোন আপুনি? মোক আপুনি চিনি নাপাব। আপোনাৰ ল'ৰাটোক মাতি দিয়ক। মোৰ ল'ৰাটোক আপুনি কেলে বিচাৰিছে? তাক প্ৰথমতে আপুনি মাতি দিয়ক, তাৰপিছত সকলো গম পাব আপুনি। মোৰ ল'ৰাটোৱে আপুনি কি কৰিলে? আপোনাক ভালে ভালে মাতিবলৈ কৈছোনে মই? বাবা, অ বাবা, আছো না এইফালে। তয়ে নেকি আবিৰ? দাদা মই হয়, কওকচোন। আমাৰ পিহু মাজনীৰ লগত তোৰ কি চলি আছে? পিহুক মই ভাল পাওঁ আৰু তাইও মোক ভাল পায়। চা, এইবোৰ যি চলি আছে তহঁতি ইয়াতে বন্ধ কৰ। ভালে ভালে কৈছোঁ, নহ'লে কিন্তু মানে কি দাদা? আৰু আপুনি পিহুৰ কোন হয়? মই পিহুৰ কোন হয় সেইটো তই পিছত গম পাবি। খালি তই আমাৰ পিহু মাজনীৰ পৰা আঁতৰি থাকিবি, আৰু যদি আঁতৰ নহওঁ তেতিয়া কিন্তু তোৰ অৱস্থা একেবাৰে বেয়া কৰি পঠিয়াম। পিহুক মই বিয়া পাতিম, আৰু পিহুক মোৰ পৰা কোনেও আঁতৰ কৰিব নোৱাৰে। চা, তোক মই ভালে ভালে কৈছোঁ, আৰু ইয়াত মই ধেমালি কৰিবলৈ অহা নাই। তই যদি পিহু মাজনীৰ জীৱনৰ পৰা আঁতৰি নাযাওঁ নহয়, ধৰি ল তোৰ জীৱন বৰবাদ। ৰ'বচোন দাদা, ৰ'ব। বাবা, পিহু কোননো পিহু? বাবা, তই মুখেৰে নামাত কিয়? কোন হয় পিহু? পিহু মোৰ ক্লাছমেট হয় মা। পিহু আৰু মই একেখন কলেজতে পঢ়োঁ, আৰু পিহুও মোক ভাল পায় আৰু ময়ো তাইক ভাল পাওঁ। তই যে কলেজলৈ গৈ এইবোৰ কৰি ফুৰিছ, মই যে গম নাপাওঁ? এইবোৰ আপোনালোকে পিছত পাতিব। এতিয়া খালি মই এইটোৱে ক'বলৈ আহিলোঁ যাতে পিহু মাজনীৰ পৰা তই আঁতৰত থাক, আৰু আপুনিও আপোনাৰ ল'ৰাটোক ভালদৰে বুজাই দিব, যাতে আপুনি পিছত আপোনাৰ ল'ৰাটো হেৰুৱাব লগা নহয়। বাবা, তই এইবোৰ কৰ ছোৱালী ভাল পাইছ? এইবোৰ যে গুণ্ডা আহি ঘৰতে দম থৈ গৈছেহি। নহয় মা, আমি দুয়োটাই ইটোৱে সিটোক ভাল পাওঁ, আৰু আমি বিয়াও পাতিম মা। তই খালি মৰা। তই আৰু বেলেগ ছোৱালী বিচাৰি নাপালি? তই লাট চাহাবৰ ঘৰৰ ছোৱালীহে বিচাৰি পালি হা? নহয় মা, পিহু তেনেকুৱা ছোৱালী নহয়। তাই বহুত ভাল হয়, তুমি তাইক লগ পালে গম পাব মা। তাই যে ধনী ঘৰৰ ছোৱালী, তাই অকণো অহংকাৰ নাই মা। তোক মই ভালে ভালে কৈছোঁ বাবা, তই সেই ছোৱালীজনীৰ পৰা আঁতৰি থাক। দেখিছ নহয় কেনেকৈ আহি ঘৰতে দম দি থৈ গৈছেহি। তই সেই ঘৰৰ ছোৱালী তই কেনেকৈ আনিম বাবা কচোন? তোক মই ভালে ভালে কৈছোঁ, তই সেই ছোৱালীজনীৰ পৰা আঁতৰি থাক দেই। তই জানই আমি কিমান দুখীয়া ঘৰৰ মানুহ। তইনো ইমান ধনী ঘৰৰ ছোৱালীজনী কেতিয়া চাবগৈ লাগে বাৰু? তই তাইৰ পৰা আঁতৰি থাক। তই নিজৰ জীৱনটো তাইৰ কাৰণে ধ্বংস নকৰিবি। হ'ব মা, তুমি এইবোৰ চিন্তা কৰিব নালাগে নহয়। মই কথা পাতিম নহয় ভালকে। হ'ব ব'লা ভিতৰলৈ যাওঁগৈ এতিয়া। তই হ'ব ক'লেই চব নহয়। মোৰ আৰু আপোন বুলিবলৈ কোনো নাই তোৰ বাদে। তোক মই হেৰুৱাব কেতিয়াও নিবিচাৰোঁ জাননে? হে ভগৱান, চাবা আৰু দেই মোৰ ল'ৰাটোক ৰক্ষা কৰিবা। কি হ'ল, অজয়ো ইমান দেৰি অহা নাই? মালিক, মই ল'ৰাজনৰ ঘৰৰ পৰা আহিলোঁ। তাৰপিছত তই তাক ভালকৈ বুজাই দিলি নে নাই? চব ভালকৈ বুজাই দি থৈ আহিছোঁ।
আৰু সি বোলে আমাৰ পিহু মাজনীক বিয়া পাতিবই। সিহঁতক বোলে কোনেও ৰখাব নোৱাৰে। কি কথা ক'বলৈ আহিছে সি? ইমানবোৰ ক'বলৈ তোক কেনেকৈ সাহস পালে সি? তই তাতেই তাক শিক্ষা দি থৈ আহিব লাগিছিলে। সি আমাৰ পিহু মাজনীক কেনেকৈ নিয়ে ময়ো চাই ল'ম তাক। মালিক, আজি প্ৰথম দিন কাৰণে তাক বুজাই থৈ আহিলোঁ। আৰু যদি নেক্সট টাইম তাক পিহু মাজনীৰ লগত থকা দেখোঁ, তাৰ হাত ক'ৰবাত ভৰি ক'ৰবাত থাকিব। এৰা, শুনিছানে? এৰা, মাজনীক ভিতৰৰ পৰা লৈ আহা। মাজনী, মই তোমাৰ পৰা এনেকুৱা এটা কথা কেতিয়াও আশা কৰা নাছিলোঁ। নহয় পাপা, তুমি ভুল বুজিছা পাপা। ভুল বুজিবলৈ আৰু মোৰ একো বাকী নাই। তুমি ক'ৰ ল'ৰা প্ৰেমত পৰিছা? নহয় পাপা, সি মোৰ লগৰহে মা। আমি একেলগে পঢ়োঁ। আৰু প্ৰেমত নাই পৰা নহয় পাপা, সি মোৰ লগৰহে। তোমাক ভালে ভালে সুধিছোঁ, ভালে ভালে সঁচা কথা কোৱা। নহ'লে কিন্তু চাবা, অৱস্থা তোমাৰো বেয়া কৰি দিম মই। এই হেৰি, ৰ'বচোন পাই। আপোনাৰনো ইমান খং উঠি আছেনে? কথাবোৰ অকণমান ঠাণ্ডা মগজেৰে সুধিলেও হয় দেখোন ছোৱালীজনীক। ইমান দম দিছেনে? ইমান খং নকৰিবচোন, ৰ'ব। কথাবোৰ লাহে লাহে সমাধান হ'ব নহয়। তুমি মনে মন থাকা। মই তাইক কিবা এটা সুধি আছোঁ, আৰু ইয়াৰ মাজত তুমি সোমাবলৈ কোনো দৰকাৰ নাই। কাৰণ তুমি যিমান যি হ'লেও মাজনী ছাইডটোৱেই ল'বা। সেইকাৰণে মাজনীয়ে কি কথা কয় তুমি সঁচা কথাবোৰ শুনা। মাজনী, মই তোমাক ভালে ভালে সুধি আছোঁ, ল'ৰাজন কোন হয় আৰু কিমান দিনৰ পৰা তোমালোকৰ এইবোৰ চলি আছে? মানে পাপা, ল'ৰাজন হাবিচুকৰ হয়। তাৰ নামটো আবিৰ। আৰু সি আৰু মই একেখন ক্লাছতে পঢ়োঁ। আৰু তাক মোৰ বহুত ভাল লাগে পাপা। আৰু সিও মোক বহুত ভাল পায় জানানে? আমি দুইজনে বিয়া পাতিব বিচাৰোঁ পাপা। কি কথা ক'বলৈ আহিছা মাজনী তুমি এইবোৰ? ক'ৰ হাবিচুকৰ ল'ৰাৰ লগত তুমি বিয়া পাতিবলৈ যোৱা? তুমি কি মোক লাজত পেলাই মাৰিম বুলি ভাবিছা নেকি? হা? মোৰ এখন সমাজত কিমান নাম আছে তুমি নাজানা? আৰু তুমি ক'ত হাবিচুকৰ ল'ৰাৰ লগত প্ৰেমত পৰিবলৈ আহিছা? হা? ভালে ভালে কৈছোঁ, এই সম্পৰ্ক ইমানতে সমাপ্ত কৰা। নহ'লে কিন্তু ল'ৰাটোৰ কাৰণে মই বহুত বেয়া হৈ যাম। নহয় পাপা, ল'ৰাজন সঁচাকৈ বহুত ভাল হয়। মা, তুমি পাপাক বুজোৱা না, ল'ৰাজন সঁচাকৈ ভাল হয় মা। পাপা, ল'ৰাজন সঁচাকৈ বহুত ভাল হয়। আবিৰ সঁচাকৈ বহুত ভাল হয়। তুমি তেনেকুৱা তাক একো নকৰিবা পাপা। তুমি তাক নামাৰিবা। ঠিক আছে, মই ল'ৰাজনক একো নকৰোঁ। কিন্তু এতিয়াৰ পৰা সেই ল'ৰাজনৰ লগত তুমি কোনো সম্পৰ্ক ৰাখিব নোৱাৰিবা। আৰু তোমাক মই কাইলৈ এখন বেলেগ কলেজত এডমিশ্যন কৰাই দিম। পাপা প্লিজ, এনেকুৱা নকৰিবা। তুমি বুজিবলৈ চেষ্টা কৰা অকণমান কথাটো। মই আবিৰৰ পৰা আঁতৰত থাকিব নোৱাৰোঁ পাপা, বুজি পোৱা নাই কথাটো। তাৰমানে তুমি ভালকৈ কথাটো ক'লে নুশুনা। চিধা আঙুলিৰে মানে ঘিউ উলিয়াব নোৱাৰি নহয় ন? সেইকাৰণে আঙুলি বেকাই কৰিব লাগিব। ঠিক আছে বাৰু, মই সকলোবোৰ বুজি পালোঁ। কিন্তু ল'ৰাজনক মোৰ পৰা অলপ সাৱধানে থাকিবলৈ ক'বা তুমি। এতিয়াই মই তোমাক সকলোবোৰ কথা খোলাখুলিকৈ কৈ দিছোঁ। পিছত যদি কিবা হয়, তুমি কিন্তু মোক একো ক'ব নোৱাৰিবা দেই মাজনী। পাপা প্লিজ, এনেকুৱা নকৰিবা পাপা। আবিৰ সঁচাকৈ বহুত ভাল ল'ৰা হয় পাপা। আৰু সি মোক বহুত সুখত ৰাখিব জানা পাপা। তুমি কথাটো অকণমান বুজিবলৈ চেষ্টা কৰাচোন পাপা। মা, পাপাক বুজোৱা না। প্লিজ, মোক যাতে আবিৰৰ পৰা দূৰ কৰি নিনিয়ে। মা প্লিজ, বুজোৱা না পাপা। একদম মনে মনে থাকা আৰু এটা কথাও নক'বা। আৰু তুমি ভালে ভালে তাইক ৰুমলৈ লৈ যোৱা। আৰু তাইক ফোন হাতত একদম নিদিবা। আৰু কলেজো যাব নালাগে, তাইক ঘৰৰ ভিতৰত থাকিবলৈ দিয়া। মই বেলেগ এখন কলেজত এডমিশ্যন কৰাই নিদিয়ালৈকে তাই যাতে ক'তো বাহিৰত ওলাই যাব নোৱাৰে, সেইটো তুমি অকণমান নজৰত ৰাখিবা। নহ'লে হ'ব বাৰু দিয়ক।
আপুনি ইমান খং নকৰিবচোন। যোৱা ভালে ভালে তাইক ৰুমলৈ লৈ যোৱা। মিষ্টাৰ তালুকদাৰক সি চিনি পোৱা নাই, তাক মই চাই ল'ম ভালকে। মোৰ ছোৱালীক সি কি এনে যাদু কৰিলে যে তাই তাক পাহৰিবই নোৱাৰিব। তাক মই। ঐ আবিৰ, কি হৈছে তোৰ? তই এইকেইদিন কলেজো যোৱা নাই আৰু দেখোন তই ওলাই অহা নাই, কিবা হৈছে নেকি তোৰ? এই কিনো ক'ম আৰু ৰাহুল, মোৰ একো দেখোন ভালে নলগা হ'ল। আজি এসপ্তাহ 10 দিন হৈ গ'ল, না মই পিহুৰ কিবা খবৰ পাইছোঁ, না আমি কথা পাতিব পাৰিছোঁ। যেতিয়াৰ পৰা আমাৰ কথা সিহঁতৰ ঘৰত গম পালে, তেতিয়াৰ পৰা তাইৰ লগত মই একো কথাও পাতিব পৰা নাই ৰাহুল। আৰু শুনিছোঁ তাইক বোলে এখন কলেজৰ পৰা বেলেগলৈ লৈ যাব। তই কিন্তু বহুত ভুল কাম কৰিলি গম পাৱনে? তই মিষ্টাৰ তালুকদাৰ জীয়েকক তই কেনেকৈ ভাল পাব পাৰিলি বাৰু? আৰু তাইৰ দেউতাকজন বহুত ডেঞ্জাৰ হয় গম পাৱনে? আৰু বহুতখিনি মানুহৰ লগত মানে তেওঁ বেয়া কৰি থৈছে। আৰু শুনিছোঁ বহুতকেইটা বোলে মাৰ্ডাৰো কৰিছে। কি? মাৰ্ডাৰ কৰি থৈছে? অঁ, মাৰ্ডাৰ কৰি থৈছে। আৰু জানই সিহঁতে কিমান ধনী মানুহ, আৰু ডাঙৰ ডাঙৰ মানুহৰ কথাও বেলেগ ন। এতিয়া আমিনো সৰু মানুহে সিহঁতৰ লগত ক'ত পাত্তা পাম কচোন? তই তাইক এৰি দে বুজিছনে? মই তাইক এৰিব নোৱাৰোঁ ৰাহুল। তাইক মই বহুত ভাল পাওঁ, আৰু তাইক মই একো ধন সম্পত্তি চাই একো ভাল পোৱা নাই গম পাৱনে? আৰু তাইও মোক বহুত ভাল পায়। কিন্তু এনেকৈ হ'লে কেনেকৈ থাকিম কচোন? মই তোক লগৰ হিচাপে এটাই ক'ম, তই তাইৰ পৰা আঁতৰি আহিলে তোৰে ভাল হ'ব গম পাৱ? নহ'লে বাপেকে কিন্তু কি কৰি দিব মই মানে ক'ব পৰা নাই। তোক আমি কেতিয়াও হেৰুৱাব নিবিচাৰোঁ আবিৰ। তই তাইৰ পৰা আঁতৰি আহ, সেইটোৱে তোৰ কাৰণে ভাল হ'ব। চাচোন ঘৰত এজনী তোৰ মা আছে, মাৰ কথাটো এবাৰ ভাবিছা তই? বুজিছোঁ মই তোৰ কথাবোৰ, কিন্তু মই তাইক এৰিব নোৱাৰোঁ। আৰু তাইক মই এৰিবলৈ ভাল পোৱা নাছিলোঁ। সিহঁতৰ ঘৰৰ মানুহো যে ইমান এনেকুৱা ডেঞ্জাৰ হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ গম পাৱনে? এতিয়া কি কৰিম, মই তাইক এৰিবও নোৱাৰোঁ। মানে কিবা এটা মোক উপায় দে না প্লিজ। কোনে ফোন কৰিলে আকৌ? ৰচোন ৰাহুল। হেল্ল', কোনে ক'লে? পিহু তুমি কেনেকুৱা? তুমি ভালে আছানে পিহু? আৰু এইটো কাৰ নাম্বাৰৰ পৰা তুমি ফোন কৰিছা? ক'ত? ঠিক আছে পিহু, মই 9টাত পাই যামগৈ। ঠিক আছে পিহু, হ'ব। কি হ'ল? পিহুৱে ফোন কৰিছিলে নেকি? কি ক'লে তাই? অঁ ৰাহুল, পিহুৱে ফোন কৰিছিলে। তাই মোক কাইলৈ পাৰ্কলৈ মাতিছে 9টা বজাত, কিবা কথা আছে বোলে। তই কিন্তু সাৱধানে যাবি আবিৰ। তোক আকৌ কৈছোঁ, তই যদি পাৰ তাইক এৰি দিবি। ৰচোন, মইতো চব ঠিক কৰিবলৈকে চাম বাৰু। কাইলৈ গৈ আহোঁচোন কি হয়। ঠিক আছে বাৰু দে। হে প্ৰভু, মোৰ দেখোন ল'ৰাটোলৈ বৰকৈ চিন্তা লাগিছে পায়। সেইদিনাখন আহি পেলাই সেইটোৱে ঘৰতে দম দি থৈ গৈছেহি। হে প্ৰভু, মোৰ ল'ৰাটো ৰক্ষা কৰিবা। মোৰ ল'ৰাটো বাদে আৰু মোৰ কোনো নাই প্ৰভু। মোৰ ল'ৰাটোক বচাবা প্ৰভু। মা, অ' মা। বাবা, ক'ত গৈছিলি তই? য'ত ত'ত ঘূৰি নুফুৰিবি বাবা, তই ঘৰতে থাকিবি। নাই অ' মা, এনেইহে অকণমান ওলাই গৈছিলোঁ। তুমিনো কেলৈ মন চনবোৰ মাৰি আছা? তুমি বেছিকৈ চিন্তা কৰিছা মা। একো নহয়। তই একো নহয় ক'লেই হ'ব নেকি বাবা? সেইদিনাখনৰ পৰা মোৰ ৰাতিটো ভালকৈ টোপনিয়ে যাব পৰা নাই মই। তই ক'ৰনো ছোৱালী ভাল পালিগৈ বাৰু হা? তই সেই দুখীয়া ঘৰৰ ছোৱালীজনী চাব নোৱাৰিলি হা? তইনো ক'ৰ ধনী ঘৰ ছোৱালীজনী চাবলৈ গ'লি? সেইখন মোৰ বৰ চিন্তাহে লাগিছে দেখোন অ'। তই ওলাই নাযাবি ঘৰৰ পৰা। একো নহয় অ' মা, মোৰ একো নহয়। তুমি বেছিকৈ চিন্তা নকৰিবা। ভাত খালা নাই তুমি? নাই খোৱা মই ভাত। তই দেখোন ঘৰৰ পৰা ওলাই গ'লে মোৰ ভাত পেটলৈকে নাযায়। ভাতকেইটা খাওঁগৈ দুয়োটাই। ব'লা মা। পিহু। মই তোমাক এৰি থাকিব নোৱাৰোঁ আবিৰ। ব'লা আমি পলাই যাওঁ। আমি পলাই বিয়া পাতিম ব'লা। ময়ো নোৱাৰোঁ পিহু।
এই 10 দিন কেনেকৈ আছোঁ মই গম পাইছোঁ অকল। না তোমাৰ কিবা খবৰ পাইছোঁ, না তোমাৰ লগত কথা পাতিব পাৰিছোঁ, না তোমাক লগ পাইছোঁ। মই একদম থাকিব পৰা নাই অ'। সেইকাৰণে কৈছোঁ ব'লা আমি আমি পলাই বিয়া পাতো ব'লা, তেতিয়া মোৰ পাপাই এনেও মানি ল'ব ব'লা। কিন্তু মোৰ দেখোন তেনেকৈ একো ইনকামে নাই। মই তোমাক নি পেলাই কি খুৱাম পিহু? এতিয়াতো মই পঢ়িহে আছোঁ আৰু মই টিউশ্যন কৰিহে যেনে তেনে মোৰ কলেজৰ ফিজকেইটা দি আছোঁ। মই বিয়া পাতিলে দেখোন মোৰ বহুত পইচা ইনকাম কৰিব লাগিব। মই এতিয়াই কেনেকৈ পাৰিম পিহু? এতিয়া যেনেকৈ চলি আছা তোমালোকে তেনেকৈ ময়ো চলিম ব'লা। কিন্তু মই তোমাক এই তথাপিও থাকিব নোৱাৰোঁ আবিৰ। মই তোমাক বহুত ভাল পাওঁ। মই তোমাৰ প্ৰতি মই বেলেগ কাৰো কথা চিন্তাই কৰিব নোৱাৰোঁ। মোলৈ বিয়া হৈ আহিলে তুমি সঁচাকৈ বহুত কষ্ট পাবা জানা। আৰু তুমি ঘৰত যেনেকৈ থাকা মই তোমাক তেনেকৈ একোৱেই দিব নোৱাৰিম পিহু। একো নহয়, মোক ধন সম্পত্তি নালাগে, মোক অকল তোমাক লাগে আবিৰ। তুমি মোৰ কাষত থাকিলে আমি দুয়োটাই মিলি কিবা এটা কৰি ল'ম ব'লা, বিয়া পাতি ল'ম ব'লা। নহ'লে মোক পাপাহেঁতি বেলেগলৈ বিয়া দি দিব। মই এতিয়া বেছি টাইমৰ কাৰণে ওলাই অহা নাই, মই ঘৰৰ পৰা মনে মনেহে ওলাই আহিছোঁ। যদি অজয়ে গম পায় তেতিয়াহ'লে আকৌ পাপাক লগাই দিব। সেইকাৰণে কৈছোঁ ব'লা আমি বিয়া পাতি লওঁ। ৰ'বা, এতিয়াই মই তোমাক ক'লৈ লৈ যাম? তুমি এটা কাম কৰিবা, আজি যিমানটো টাইমত ওলাই আহিছা কাইলৈও তুমি সিমানটো টাইমতে ওলাই আহিবা আৰু আমি মন্দিৰত বিয়া পাতি ল'ম আৰু গোটেই জীৱনৰ কাৰণে আমি একলগ হৈ যাম। দেখিলে মালিক, মই কৈছিলোঁ নহয় আমাৰ সন্দেহ সঁচাই হ'ল। তোমাক মই ঘৰৰ ভিতৰত থাকিবলৈ দিয়া স্বত্তেও তুমি মনে মনে ওলাই আহি ইয়াত তোমালোকৰ প্ৰেমৰ বিলাপ গাইছা। নহয় পাপা, নহয়। কি নহয় নহয় ক'বলৈ আহিছা? তোমালোকৰ সকলোবোৰ কথা মই ইতিমধ্যে শুনিছোঁ। এতিয়া আৰু তোমালোকক কোনেও ৰক্ষা কৰিব নোৱাৰে। আংকল শুনকচোন আপুনি, আংকল। ঐ তই মনে মন থাক, একদম মুখেৰে নামাতিবি। সেইদিনাখন ৱাৰ্ণিং দিয়াৰ পিছতো তই মোৰ ছোৱালী পিছা এৰিবই পৰা নাই। দুখীয়া ঘৰৰ ল'ৰা যে, ধন সম্পত্তি থকা ঘৰৰ ছোৱালী দেখিছ, তাতে ছোৱালী এজনীয়ে ভাবিছ চাগে তাইক পতাই ল'ব পাৰিলে মোৰ গোটেই সম্পত্তি তোৰ হৈ যাব চব। সেইকাৰণে তই মোৰ ছোৱালীজনী পিছা এৰিব পৰা নাই হা? তেনেকুৱা কথা নহয় আংকল, মই পিহুক সঁচাকৈ বহুত ভাল পাওঁ। মই আপোনালোকৰ ধন সম্পত্তি চাই পেলাই পিহুক ভাল পোৱা নাই। ঐ তই কাক মুখে মুখে কথা ক'বলৈ আহিছ হা? তহঁতৰ নিচিনা দুখীয়া মানুহৰ কথা মই ভালদৰে জানো। ধনী মানুহৰ ছোৱালী দেখিছতো, সেইকাৰণে ইমান ৱাৰ্ণিং দিয়াৰ পিছতো তই তাইক এৰিবই পৰা নাই। নহয় পাপা, তুমি আবিৰক তেনেকৈ নক'বা। আবিৰে মোৰ একো ধন সম্পত্তি চাই পেলাই মোক ভাল পোৱা নাই পাপা। আৰু তুমি তাইক কেলৈ কৈছা দুখীয়া বুলি? দুখীয়া হ'লেওতো সি মানুহেই হয় ন। আৰু ধনী দুখীয়া তুমি ইয়াত এইবোৰ নকৰিবা পাপা। ৱাহ, আজি দেখোন মোৰ ছোৱালী এটা সাধাৰণ ভিক্ষাৰীৰ কাৰণে মোক মুখে মুখে কথা ক'ব পৰা হ'ল। তেনেকুৱা কথা নহয় পাপা, তুমি কথাটো অকণমান বুজি পোৱা। মই আবিৰক সঁচাকৈ ভাল পাওঁ আৰু সি দুখীয়া হ'লেও মোক বহুত সুখত ৰাখিব পাপা। অজয়, তই মাজনীক এতিয়াই ঘৰলৈ লৈ যা আৰু ইয়াক কি কৰিব লাগে সেইটো মই কৰিম। পাপা তুমি আবিৰক একো নকৰিবা পাপা, তুমি আবিৰক একো নকৰিবা পাপা। অজয়, তই ভালে ভালে তাই এডোখৰৰ পৰা লৈ যা এতিয়াই। পিহু পিহু পিহু। আবিৰ, মই তোমাক ইয়াত থাকিব নোৱাৰোঁ আবিৰ। আবিৰ ঐ তই সেইফালে চাই থাকিব নালাগে, তোক এতিয়া মই কি কৰিম তই চাই থাক। মোক একো নকৰিব আংকল, মোক একো নকৰিব। মোৰ ঘৰত অকল মা আছে আৰু মোৰ বাদে মাৰ কোনো নাই আংকল, মোক একো নকৰিব। সেইবোৰ তই ৱাৰ্ণিং দিয়াৰ পিছতেই ভাবিব লাগিছিলে। অলৰেডি তোৰ বহুত দেৰি হৈ গ'ল। তই আংকল প্লিজ মোক একো নকৰিব আংকল প্লিজ মোক একো নকৰিব আংকল। মই ইমান কোৱা স্বত্তেও আবিৰে নুশুনিলে। এতিয়া কি হ'ল তাৰ? আমিও আমাৰ লগৰ এটাক হেৰুৱালোঁ। ধনী ঘৰৰ ছোৱালীজনী ভাল পালে বুলি ল'ৰাটোকনো এনেকৈ মাৰি পেলাব লাগেনে বাৰু হা?
কৃষ্ণ কৃষ্ণ এনেকুৱা যাতে আৰু কাৰো লগত নহ'ব দেহি ঐ ল'ৰাটো মাৰি পেলালে ঐ ল'ৰাটো ইমান ভাল ল'ৰা আছিলে কাৰো লগত হাই কাজিয়া এখন নকৰে ল'ৰাটোকনো কেলে মাৰি পেলাব লাগে বাৰু হে প্ৰভু মোৰ ল'ৰাটোক মাৰি পেলালে তাক মই বহুত বুজাইছিলোঁ কিন্তু সি নুশুনিলে এতিয়া মই কাৰ লগত থাকিম মোৰ ল'ৰাটোক মাৰি পেলালে মোক সি কেনেকৈ এৰি থৈ যাব পাৰিলে মাক জানিলে অকণো বেয়া নালাগিলে তাৰ মই এতিয়া অকলে অকলে কেনেকৈ থাকিম বাবা তই ঘূৰি তই মোক এৰি যাব নোৱাৰ তোক কিমান কৈছিলোঁ মই ধনী ঘৰৰ ছোৱালী ভাল পাব নালাগে কিন্তু তই নুশুনিলে বাবা বাইদেউ নাকান্দিবচোন নাকান্দিব আপুনি অকণমান ধৈৰ্য ধৰকচোন বাইদেউ ধৈৰ্য ধৰক নাকান্দিব আমি দেখি বাবা মই এতিয়া কাৰ লগত থাকিম মোক কোনে মা বুলি মাতিব আপুনি চিন্তা নকৰিব বাইদেউ আমিবোৰ আছোঁ নহয় আপোনাৰ লগত আমি সদায় থাকিম বাবাটো যে নাই সেইটো আপোনাক কেতিয়াও অনুভৱ কৰিবলৈ নিদিওঁ বাইদেউ এতিয়া কি কৰিবনো ভাগ্যত এনেকৈ আছিলে আৰু আপুনি দুখ নকৰিব বাইদেউ দুখ নকৰিব